বন্ধুসকল আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে ইলেক্ট্ৰল পাউডাৰৰ বিষয়ে। এই ইলেক্ট্ৰল পাউডাৰটো কেতিয়া ল'ব লাগে আৰু কেতিয়া ল'ব নালাগে, আৰু কোনে কোনে ল'ব লাগে কোনে কোনে ল'ব নালাগে, আৰু এই ইলেক্ট্ৰল পাউডাৰটো আচলতে কি হয়, ই কিহৰ কাৰণে কাম কৰে, সকলো কথা ডিটেইলছত আলোচনা কৰিম আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে। তেনেহ'লে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইলেক্ট্ৰল এটা ব্ৰেণ্ড নেম হয়, যিটো নেকি অল অভাৰ ইণ্ডিয়াত সকলো ঠাইতে পোৱা যায়। ই এটা ORS পাউডাৰ হয়, যাৰ ফুল ফৰ্ম হৈছে অৰেল ৰিহাইড্ৰেট সলিউশ্যন। তো বন্ধুসকল, ইলেক্ট্ৰল পাউডাৰটো কেতিয়া ব্যৱহাৰ কৰা হয়? যেতিয়া নেকি আমাৰ বডিৰ পৰা ইলেক্ট্ৰলাইটছ ৰিলিজ হয়, ইলেক্ট্ৰলাইটছৰ বডিত কমি হয়, সেই ইলেক্ট্ৰলাইটছৰ কমি দূৰ কৰিবলৈ এই ইলেক্ট্ৰল পাউডাৰটো ব্যৱহাৰ কৰা হয়। ইলেক্ট্ৰলাইটছ মানে হৈছে আমাৰ শৰীৰত যিমান কাম হয় সকলো কাম এই ইলেক্ট্ৰলাইটছৰ সহায়তে আমাৰ শৰীৰে কি কৰে, কামখিনি কৰে। তো ইলেক্ট্ৰলাইটছ আপোনাৰ যেনে আমাৰ বডিত পোৱা যায় সোডিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড, সোডিয়াম চিট্ৰেট আৰু এনেকুৱা বহুতো ইলেক্ট্ৰলাইটছ আছে। যেতিয়া এই ইলেক্ট্ৰলাইটছবিলাকৰ কমি হয় বডিত, তেতিয়াহে ইলেক্ট্ৰল পাউডাৰটো ব্যৱহাৰ কৰা হয়। যেনে কোনো ব্যক্তি যদি বহুত ৰ'দত গৰমত কাম কৰিছে, ফলত শৰীৰৰ পৰা কি ওলায়, ঘাম ওলায়, বহুত বেছি ঘাম ওলাই যায়, তেতিয়া আপোনাৰ কি হয়, ইলেক্ট্ৰলাইটছৰ কমি হয়, ঘামৰ লগত ইলেক্ট্ৰলাইটছ ওলাই যায়, আৰু সেই সময়ত শৰীৰত উইকনেছ, কমজুৰি, মূৰ ঘূৰোৱা এনেকুৱা দেখিবলৈ পোৱা যায়। আৰু যদি কোনো ব্যক্তিৰ লুজ মোশ্যন হয়, ডায়েৰিয়া হয়, বমি হয়, তেনে ক্ষেত্ৰতো ইলেক্ট্ৰলাইটছৰ বডিত কমি হয়। তো এনেধৰণৰ ক্ষেত্ৰত যেতিয়া বডিত ইলেক্ট্ৰলাইটছৰ কমি হ'ব, তেনে ক্ষেত্ৰত এই ইলেক্ট্ৰল পাউডাৰটো ব্যৱহাৰ কৰা হয়। তো বন্ধুসকল, এই ইলেক্ট্ৰল পাউডাৰটো আপোনাৰ সৰু ডাঙৰ সকলোৱে ব্যৱহাৰ কৰিব পাৰে। যদি এনেধৰণৰ আপোনাৰ সমস্যা হয়, যদি ইলেক্ট্ৰলাইটছৰ বডিত কমি হয়, তেনে ক্ষেত্ৰত সৰু ডাঙৰ সকলোৱে এই ইলেক্ট্ৰল পাউডাৰটো ব্যৱহাৰ কৰিব পাৰে। ইয়াতে কেৱল যদি কোনো মানুহৰ চুগাৰ আছে, তেনে ক্ষেত্ৰতে চুগাৰ পেচেণ্টে এই ইলেক্ট্ৰল পাউডাৰটো ল'ব নালাগে। ল'লে আপোনাৰ কি হ'ব, চুগাৰটো বাঢ়ি যাব। তো বন্ধুসকল, ইয়াৰ ভিতৰত যিকেইটা ইলেক্ট্ৰলাইটছ পোৱা যায় সেইকেইটা হৈছে আপোনাৰ সোডিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড, সোডিয়াম চিট্ৰেট, ডেক্সট্ৰজ এনহাইড্ৰেট। ডেক্সট্ৰজ এনহাইড্ৰেট ই কি কৰে, আপোনাৰ ইমিডিয়েটলি আপোনাৰ শৰীৰত কি কৰে, এনাৰ্জি প্ৰডিউচ কৰে। তো এই পাউডাৰটো সৰু ডাঙৰ সকলোৱে ল'ব পাৰে, কোনো অসুবিধা নাই, কেৱল চুগাৰ পেচেণ্টে ল'ব নালাগে। আৰু ইয়াৰ লোৱাৰ যিটো নিয়ম, যিটো ড'জ, সেইটো হৈছে আপোনাৰ 24 ঘণ্টাত আপুনি 2ৰ পৰা 3টা পেকেট ল'ব পাৰে, 3ৰ পৰা 4 দিন ল'ব পাৰে। তো আশা কৰিছোঁ বন্ধুসকল, ভিডিঅ'টো আপোনালোকে ভালকৈ বুজি পাইছে। যদি ভাল পায় ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিকোনো ঔষধ লোৱাৰ আগত ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব। আজিলৈকে এইখিনি। জয় আই অসম।